আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ চেপ্টাৰ 3 ৰ যিমান বিলাক অংক আছে আৰু তোমালোকৰ কি হ'ব সংকেতৰ নাম যৌগৰ নাম এইবিলাক আজি এইটো ভিডিঅত মই তোমালোকক শিকাই দিম। চোৱা তোমালোকৰ এই আণবিক ভৰ বা পাৰমাণৱিক ভৰ এইবিলাক জানিবলৈ তোমালোকৰ কি হ'ব পেজ নাম্বাৰ তোমালোকৰ 35ত এইটো এটা টেবুল দিয়া আছে যেনেকুৱা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 ইউ নাইট্ৰজেনৰ 14 ইয়াতে তোমালোকক দিয়া আছে টেবুলটো তোমালোকে মুখস্থ কৰি লবা ইয়াৰ পৰা এইটো জানিলেহে তোমালোকে অংকখিনি কৰিব পাৰিবা। চোৱা ইয়াৰ পৰা তোমালোকৰ গোটেই বহুত কেইটা অংক আহিব ঠিক আছে। চোৱা পেজ নম্বৰ তোমালোকৰ 39ত তোমালোকৰ কিছুমান সংকেত লিখিব দিছে। চোৱা সংকেতবোৰ মই ইয়াৰ আগতে এটা ভিডিঅ বনাইছিলো এইবোৰ কেনেকৈ হয় ঠিক আছে সংকেতবোৰ কেনেকৈ আহে যদি চোৱা নাই তোমালোকক ডেসক্ৰিপচনত লিংক থাকিব তাৰ পৰা চাই লবা আৰু যিহতৰ তোমালোকৰ পাঠৰখিনিৰ সলিউশন লাগে তোমালোকে ভিডিঅটো অলপ কাটি লবা তাৰ পিছত চাই লবা। চোৱা সংকেত লিখিব দিছে যে সোডিয়াম অক্সাইড সোডিয়ামৰ তোমালোকৰ সংকেত কি হয় Na আৰু অক্সিজেন কোৱা আছে এতিয়া সোডিয়ামৰ বহিখলত কেইটা ইলেক্ট্ৰন মানে সোডিয়াম তোমালোকৰ 11 নম্বৰত 281 বহিখলত মানে এটা ইলেক্ট্ৰন শেয়াৰ কৰিব তেনেহলে অক্সিজেনৰ লগত কি লাগিব 1 লাগিব। এতিয়া অক্সিজেনে কেইটা তোমালোকৰ 8 নম্বৰত থাকে 26 তেনেহলে ইয়াৰ দুটা ইলেক্ট্ৰন কম আছে তেনেহলে কি কৰিব মানে Na2O গঠন হৈ যাব ঠিক আছে। তোমালোকৰ সোডিয়াম কি হ'ব Na2O সোডিয়াম অক্সাইড তাৰ পিছত এলুমিনিয়াম ক্লোৰাইড চোৱা প্ৰথমতে এলুমিনিয়াম ক্লোৰিন এলুমিনিয়ামে কেইটা ইলেক্ট্ৰন বহিখলত কেইটা থাকে 13 নম্বৰত থাকে তেনেহলে তিনিটা শেয়াৰ কৰিব আৰু ক্লোৰিন তোমালোকৰ 17 নম্বৰত থাকে এনেকৈ যেতিয়া লিখিবা 287 তেনেহলে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব মানে ইয়াতে এলুমিনিয়ামৰ লগত 1 লাগিব এনেকৈ আহিছে ঠিক আছে। এই ইয়াতে আৰু ভালদৰে বুজাই দিছো ইয়াতে ইমান ডিটেইলছত নকলো। সোডিয়াম সালফেট চোৱা সোডিয়ামক কেইটা সালফেট লিখিলো এতিয়া সালফেটে তোমালোকৰ কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিব দুটা তেনেহলে এনৰ লগত 2 লাগিব আৰু সোডিয়ামে কেইটা ইলেক্ট্ৰন ত্যাগ কৰিব এটা আমাৰ লিখিব নালাগে। নেক্সট চাবা তোমালোকৰ কি দিয়া আছে মেগনেসিয়াম হাইড্ৰক্সাইড ঠিক আছে হাইড্ৰক্সাইড মানে তোমাৰ OH মেগনেসিয়াম তোমালোকৰ কি হয় 12 নম্বৰত থাকে দুটা ইলেক্ট্ৰন ত্যাগ কৰিব আৰু OH দুটা মিলি এটা ইলেক্ট্ৰন গ্ৰহণ কৰে তোমালোকক দেখাই দি আছে আগৰ ভিডিঅত লিংকটো চাই লবা মেগনেসিয়ামত দুটা ইলেক্ট্ৰন ত্যাগ কৰে তেনেহলে 2 লাগিব আৰু OH এটা গ্ৰহণ কৰে এটা আমাৰ লিখাৰ প্ৰয়োজন নাই। তলৰ সংকেতবোৰৰ বুজোৱা যৌগবোৰৰ নাম লিখা সো মই গাই দি আছো Al2SO4 Al মানে ইয়াতে তোমালোকৰ কি হৈছে এলুমিনিয়াম আৰু সালফেট তোমালোকৰ এইটোৰ নাম কি হ'ব এলুমিনিয়াম সালফেট এটো সো 2 নম্বৰত কি লাগিছে ক্যালসিয়াম আৰু ক্লোৰিন তাৰমানে ক্যালসিয়াম ক্লোৰাইড হ'ব। নেক্সট টু চাবা তোমাৰ কি আছে K2SO4 তোমালোকৰ কি হ'ব পটাছিয়াম সালফেট এটো কি হ'ব পটাছিয়াম নাইট্ৰেট KNO3 এটো হ'ব ক্যালসিয়াম কাৰ্বনেট ঠিক আছে। তাৰ পিছত চোৱা 4 নম্বৰত আমাৰ পৰমাণুৰ সংখ্যা সুধিছে চোৱা এটা হাইড্ৰোজেন দুটা আছে আৰু সালফাৰ এটা আছে তেনেহলে তিনটা সালফেট P তোমাৰ এটা আছে পটাছিয়াম অক্সিজেন 4টা ইয়াতে 5টা আছে মোট ঠিক আছে। এতিয়া চোৱা উদাহৰণ বিলাক মই কৰি নিদিলো অংক বিলাক কৰি দিম তোমালোকৰ ভৰ সুধিছে ভৰৰ কাৰণে তোমাৰ 35 পৃষ্ঠাত এই ভৰৰ যিবিলাক দিয়া আছে হাইড্ৰোজেনৰ ভৰ কিমান এইবিলাক তোমালোকে মুখস্থ কৰি লবা ঠিক আছে। ইয়াতে চোৱা তোমালোকৰ পেজ নম্বৰ 40 কোশ্চেন 1 ডাইৰেক্ট লিখিলো H2 ৰ ভৰ কি হ'ব পাৰমাণৱিক ভৰ তোমালোকৰ আণবিক ভৰ আৰু পাৰমাণৱিক ভৰ একে কথা কি হ'ব কেইটা আছে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেনৰ ভৰ কিমান 1
তেনেহলে 2 into 1 2 ইউ ঠিক আছে এতিয়া O2 ৰ আণবিক ভৰ ঠিক আছে আণবিক ভৰ অক্সিজেনৰ ভৰ কিমান অক্সিজেনৰ ভৰ হল 16 আৰু দুটা আছে তোমালোকৰ 2 লিখা আছে তাৰ মানে 32 ইউ নেক্সট চাবা তোমালোকৰ কি আছে Cl2 ৰ আণবিক ভৰ চোৱা দুটা আছে আৰু ক্লোৰিনৰ তোমালোকৰ কি হয় 35.5 তোমালোকৰ কি পাবা ইয়াতে তোমালোকৰ 71 হ'ব 71 ইনটু কৰিলে 25 জাৰ 10 ৰ শূন্য দশমিকৰ পিছত শূন্য থাকিলে আমাৰ বাদ দি দিব লাগে কৰি দিলো সবা 2 ৰে কৰা 10 1 থাকিল 10 11 ৰ 1 হাতৰ আকৌ 1 6 7 এক ঘৰ আগত দশমিক হ'ব ঠিক আছে নেক্সট পয়েন্টত কি দিয়া আছে CO2 ৰ আণবিক ভৰ কি হ'ব তোমালোকৰ কাৰ্বনৰ কিমান এটো জানিব লাগিব কাৰ্বনৰ তোমালোকৰ 12 প্লাস অক্সিজেন দুটা আছে আৰু এটা অক্সিজেনৰ ভৰ কিমান 16 নহলে 12 প্লাস কিমান হ'ব 32 দুটা যেতিয়া প্লাস কৰিবা 44 ইউ পাবা নেক্সট আমাক কাৰ্বনৰ পিছত কি হদিছে CH4 তোমালোকৰ CH4 ৰ ভৰ কি হ'ব সবা কাৰ্বনৰ 12 হাইড্ৰোজেনৰ তোমালোকৰ কিমান এটা 1 আৰু আছে কিমানটা 4টা তেনেহলে ইয়াতে 12 plus 4 তুমি 16 ইউ পাবা নেক্সট তোমাৰ কি আছে C2H5 তোমালোকৰ C2H5 ৰ ভৰ কি হ'ব আণবিক ভৰ C2 কাৰ্বনৰ 12 দুটা আছে প্লাস হাইড্ৰোজেনৰ 1 5টা আছে তোমালোকৰ 24 plus 5 যেতিয়া প্লাস কৰিবা 29 ইউ পাবা নেক্সট তোমালোকৰ কি দিয়া আছে C2H4 তোমালোকৰ C2H4 ৰ ভৰ কি হ'ব চাবা কাৰ্বনৰ 12 দুটা আছে হাইড্ৰোজেনৰ 1 4টা আছে 24 plus 4 যদি প্লাস কৰি দিয়া 28 ইউ নেক্সট অ্যামোনিয়া NH3 সোয়া নাইট্রোজেনৰ 14 হাইড্ৰোজেনৰ 3টা আছে 1 কৰি তেনেহলে 14 যোগ 3 তোমালোকৰ 17 ইউ হ'ব নেক্সট তোমালোকৰ CH3OH কি হ'ব কাৰ্বনৰ তোমালোকৰ 12 যোগ হাইড্ৰোজেন ইয়াতে 3টা ইয়াতে এটা 4টা আছে তাৰ মানে 4 into 1 plus oxygen eta 16 তুমি 12 plus 4 plus 16 গোটেই কেটা প্লাস কৰিলে 32 পাই যাবা হ'ব নেক্সট তোমাৰ কোশ্চেন 2 তোমালোকক দিয়া আছে জিংক অক্সাইড সোডিয়াম অক্সাইড আৰু পটাছিয়াম কাৰ্বনেট এইবিলাকৰ ভৰ হদিছে ঠিক আছে কোশ্চেন 2 সোয়া প্ৰথমতে জিংক অক্সাইডৰ ভৰ কি পাবা জিংকৰ দিয়া আছে 65 প্লাস অক্সিজেনৰ কিমান 16 দুটা প্লাস কৰি দিয়া তুমি পাবা 81 তাৰ পিছত Na2O ৰ ভৰ তোমাৰ সোডিয়ামৰ ভৰ কিমান 23 yes 23 into 2 plus oxygenor 16 ইয়াতে 46 পাবা 46 আৰু 16 তোমাৰ 50 60 62 next K2CO3 ইয়াৰ ভৰ কি হ'ব পটাছিয়ামৰ তোমাৰ দিয়া আছে 39 টা 2 ৰে ইনটু কাৰ্বনৰ 12 অক্সিজেন 16 3 ৰে ইনটু ইয়াতে তুমি পাই যাবা 78 ইয়াতে 12 ইয়াতে পাবা 48 সোয়া 80 90 আৰু 40 তুমি পাবা 138 ইউ তোমাৰ এইখিনি কমপ্লিট হল ঠিক আছে নেক্সট
চাবা ইয়াতে তোমালোকৰ এটা ফৰ্মুলা জানি ল'ব লাগিব মলৰ সংখ্যা ইকুয়াল টু কি হয় প্ৰদত্ত মল বাই মলাৰ ভৰ তাৰমানে n মানে মলৰ সংখ্যা m মানে যেটো আমাক গিভেন ভৰ দিয়া থাকিব ডিভাইড বাই एक्चुअली যেটো যেনেকুৱা অক্সিজেনৰ মলৰ ভৰ কি হয় 16 এনেকুৱা হাইড্ৰোজেনৰ এটা দিয়া থাকিব এটা আমাৰ অৰিজিনালি আমি যেটো জানো আৰু ইয়াতে আৰু এটা ফৰ্মুলা মনত ৰাখিবা 1 মল ইকুয়াল টু কি হয় 6.8 মনত ৰাখিবা মলাৰ সংখ্যা ইকুয়াল টু কণিকাৰ প্ৰদত্ত সংখ্যা মানে আমাক কণিকাৰ যেটো সংখ্যা দিয়া থাকিব ডিভাইড বাই এভোগাড্ৰোৰ সংখ্যা তাৰ মানে দুটা ফৰ্মুলা ইয়াতে তুমি দুটা ফৰ্মুলা পালা n ইকুয়াল টু গিভেন মাস মানে আমাক যেটো দিয়া আছে ভৰ ডিভাইড বাই অৰিজিনাল যেটো মাস আৰু মলৰ সংখ্যা n ইকুয়াল টু তোমালোকৰ প্ৰদত্ত তোমালোকৰ কি মলাৰ সংখ্যা কি প্ৰদত্ত সংখ্যা ডিভাইড বাই n নট মানে এভোগাড্ৰোৰ সংখ্যা এই দুটা ফৰ্মুলাৰ পৰা আৰু এটা নতুন ফৰ্মুলা পাবা nm ইকুয়াল টু n বাই n নট এটো মনত ৰাখিবা নেক্সট অংক আমাৰ লাগিব সো পেজ নম্বৰ তোমালোকৰ 42 লাই লোৱা কোশ্চেন দিয়া আছে যে 1 মল কার্বন পরমাণুর ভর দিয়া আছে 12 গ্রাম হলে আমার এক গিভেন মাস দিয়া আছে यस 12 গ্রাম হলে এটা কার্বন পরমাণুর ভর কিমান হ'ব কোশ্চেন 1 আমাক কি কৈছে যে এটা কার্বন পরমাণুর ভর কিমান হ'ব গ্রামত ঠিক আছে তোমার এটা কার্বনৰ ভৰ ইকুয়াল টু তোমাৰ কি হ'ব যেটো গিভেন মাস আছে আমাক ডিভাইড বাই এভোগাড্ৰোৰ সংখ্যা 022 ইনটু 10 ৰ পাৱাৰ 23 সো এটো যদি যেতিয়া তুমি ক্যালকুলেট কৰিবা মই ক্যালকুলেট কৰি দেখাই নিদিলো তোমালোকে কৰি লবা 99 ইনটু 10 ৰ পাৱাৰ 23 ওলাব ঠিক আছে সো কেনেকৈ ক্যালকুলেশনটো কৰিবা 12 মই ক্যালকুলেটৰ মাৰিছো ইয়াতে 00 দশমিক খিনি উঠাই দিলা সোয়া তিনিটা ঘর আছে তিনিটা শূন্য আহিল 6022 তাৰ পিছত কটাকটি কৰি ডিভাইড কৰিবা 1.99 আৰু কিবা এটা আহে ইমান লিখাৰ আমাৰ প্ৰয়োজন নাই 1.99 ইখিনি লিখি দিবা কোশ্চেন 2 আমাক কি কৈছে যে 100 গ্রাম সোডিয়াম বা 100 গ্রাম আয়রনৰ কোনটো পৰমাণুৰ সংখ্যা বেছি থাকিব আমাক দিয়া আছে মাস বিলাক দিয়া আছে সো কোশ্চেন 2 আমাক বেসিক্যালি কৈছে যে গিভেন মাস সোডিয়ামৰ ক্ষেত্ৰত বা কেস 1 লিখিব পাৰা বা প্ৰথম ক্ষেত্ৰত লিখিব পাৰা তোমাৰ m গিভেন মাস আমাক 100 গ্রাম দিয়া আছে এতিয়া অৰিজিনাল মলাৰ মাস কিমান সোডিয়ামৰ মলাৰ মাস তোমালোকৰ কি 23 গ্রাম বা ইউ লিখিব পাৰা তোমালোকে এতিয়া আমাক কি হদিছে কোনটো পৰমাণুৰ সংখ্যা বেছি তোমাৰ কি হদিছে n ইকুয়াল টু কি এটা আমাক হদিছে এতিয়া আমি ফৰ্মুলা জানো n ইকুয়াল টু m বাই m এটা আমি জানো এতিয়া n ৰ মান তোমালোকৰ 100 ডিভাইড বাই 23 কটাকটি কৰিব নোৱাৰা ভাগ কৰি দিয়া 1 ৰ মাজত তোমাৰ কিমান যাব 5 বাৰ গেলে বেছি হৈ যাব 5 বাৰ গেলে তোমাৰ কি হ'ব 115 হ'ব তেনেহলে 4 বাৰ গেলে তোমাৰ পাবা 4 3 12 por 2 হাতৰ 1 তাৰ পিছত পাবা 92 পাবা ঠিক আছে তেনেহলে তুমি 8 পাই গলা 8 পোৱাৰ পিছত না যায় দশমিক এটা দি দিয়া শূন্য সো 4 বাৰ দিলে 80 4 বাৰ দিলে 92 হ'ব তেনেহলে 3 বাৰ দিলে 9 6 এতিয়া তুমি 11 পাবা আৰু এটা শূন্য আহিব সো এতিয়াও তোমাৰ কি যাব না যায় 5 বাৰ না যায় 4 বাৰে যাব 5 বাৰ গলে তোমাৰ কি হয় 5 বাৰ গলে 115 হ'ব তেনেহলে 4 বাৰ যাব ইয়াতে পাবা 92 সো মাইনাস কৰি দিলে তুমি পাবা 8 পাবা আৰু তোমাৰ 18 এটা यस 18 পাবা ইয়াৰ পিছত শূন্য এটা বহাই দিয়া 180 সো 180 ৰ মাজত আমি যদি 7 বাৰ যাব
8 বাৰ গলে তোমালোকৰ 8 বাৰ না যায় কাৰণ 8 বাৰ গলে 184 আহে নেকি তোমালোকৰ 7 বাৰ যাব 7 বাৰ গলে 1 তাৰ পিছত 2 হল তাৰ পিছত তোমাৰ কি হ'ব 7 2 14 14 16 yes তোমালোকৰ আৰু কৰিব নালাগে 4.347 ইয়াতে লিখি দিবা 4.35 ইমান মল লিখি দিবা ঠিক আছে বা ইমান টা নেক্সট তোমালোকৰ সোডিয়ামৰ ক্ষেত্ৰত উলালো এতিয়া আমাক আইৰনৰ ক্ষেত্ৰত উলাব দিছে এফিৰ ক্ষেত্ৰত সোয়া তোমালোকৰ আইৰন আমাক দিয়া আছে যেটো গিভেন মাস আছে দুটাৰ ক্ষেত্ৰতে 100 দিয়া আছে ঠিক আছে এতিয়া আইৰনৰ এক্সুৱেল মাস কিমান এক্সুৱেল মাস হল 56 এটো আমাক দিয়া আছে সোয়া 56 দিয়া আছে তেনেহলে আমি কি জানো যে n = m/m n ৰ মান 100 দিয়া আছে আৰু এটো মান দিয়া আছে 56 সোয়া প্ৰথমতে একবাৰ যাব অলপ কাটি হৰু কৰিলো 2 এৰে কাটিলে 50 2 এৰে কাটিলে 28 পাবা 2 এৰে কাটিলে 25 2 এৰে কাটিলে 14 আৰু না যায় yes অলপ হৰু কৰি ললো 25 14 সো দুবাৰ গলে তোমালোকৰ 28 হ'ব না যায় একবাৰ যাব 14 তেনেহলে মাইনাস কৰি দিলে 1 তাৰ পিছত 11 পাবা না যায় 0 সো ইয়াৰ মাজত 4 কিয়ন যাব 8 বাৰ 80 আৰু 32 না যায় 8 বাৰ না যায় 7 বাৰ যাব 7 বাৰ গলে 4 7 28 আর 8 2 98 হ'ব তাৰ মানে তুমি যদি এতিয়া মাইনাস কৰি দিয়া আর 2 পাবা 1 পাবা 12 আৰু এটা শূন্য বহাই দিয়া এবাৰ 98 yes 8 বাৰ যাব 8 বাৰ যাব তেনেহলে 2 পালা 3 2 3 তাৰ পিছত 8 11 আকৌ 8 আহিল 8 ৰ পিছত এটা শূন্য আহিব তাৰ মানে তুমি এনেকা কৰি গৈ থাকি লাভ নাই তোমাৰ কি হ'ব ক্যালকুলেটৰ মাৰি লবা তোমালোকে ঘৰত আৰু পৰীক্ষাত তো কৰিব নোৱাৰা 8 তুমি কি পাবা ইয়াতে 6 এটা পাবা 6 পালে তোমাৰ লিখিব পাৰা 7 9 কাৰণ এটো কিয় 9 কিয় লিখিব পাৰো কাৰণ এটো আমাৰ 5 তকৈ ডাঙৰ সেই কাৰণে আমি লিখিব পাৰো ইমান ইউ লিখিব পাৰা বা ইমান টা ঠিক আছে ইমান টা তোমালোকে লিখিব পাৰা এইখিনি আমাৰ হল এতিয়া তোমালোকৰ কি হৈছে পাৰমাণবিক সংখ্যা খুদিছে ঠিক আছে এটো আমি কি উলালো মোল ইমান মোল উলাইছো মোল উলাৰ পিছত ইয়াত আমাৰ কি কৰিব লাগিব কিমান টা আছে এটো আমাৰ উলাব লাগিব এতিয়া সোডিয়ামৰ ক্ষেত্ৰত আমি উলাম সোডিয়ামৰ পৰমাণুৰ সংখ্যা সোয়া কি হয় এক মোলত থাকে তোমার 6 এভোগাড্ৰোৰ নাম্বাৰটো 6.022 * 10^23 এতিয়া সোডিয়ামৰ ক্ষেত্ৰত আমাৰ মোল উলাইছে কিমান 4.35 মানে 4.35 ইনটু তোমার কি 6.022 ইনটু 10^23 সো এই দুটা যদি ইনটু করা তোমার নাম্বার পাবা কি পাবা 2.62 দুই ঘর পিছত আৰু জিবিলাক আহিব এইবিলাক বাদ দি দিবা সো মই ক্যালকুলেটৰ ইউজ কৰিছো তোমালোকে কৰি লবা পুৰণটো মই দেখাই নি দিলু 9 ত পৰা এইখিনি পাৰিবা সো আইৰনৰ পৰমাণুৰ সংখ্যা আইৰন পৰমাণুৰ সংখ্যা তোমাৰ কি পাবা কিমান ওলাইছে 1.79 ইনটু এভোগাড্ৰোৰ নাম্বাৰটো into 10^23 যেতিয়া তুমি মাল্টিপল কৰিবা এটো 1.08 into 10^24 পাবা কিয় 24 পাবা কাৰণ 0.9 এনেকুৱা আহে তাৰ পিছত এইটো তোমালোকৰ হ'ব এইটো তোমালোকৰ 24 হ'ব এই দুটা পূৰণ কৰাৰ পিছত এনেকুৱা আহে 262 into 10^23 ঠিক আছে এনেকুৱা আহিব যেতিয়া পয়েন্টটো তুমি আগলৈ আনি দিবা তেতিয়া ইয়াতে প্লাস এটা কৰিব লাগিব কাৰণ আগুৱাইছা এইটোৰ ক্ষেত্ৰতো তোমালোকৰ সেম কন্ডিশন হৈ আছে ঠিক আছে এতিয়া আমি পাঠৰ অংকবিলাক কৰিম
সো প্রথম কোশ্চেনত আমাক কি কৈছে যে অক্সিজেন আৰু তোমালোকৰ পেজ নাম্বাৰ 43 অক্সিজেন আৰু বৰনে গঠিত যৌগৰ নমুনা 0.24 বিশ্লেষণ কৰিবলৈ ইমান বৰন আৰু ইমান অক্সিজেন পোৱা গল ভৰ হিচাপে যৌগটোৰ শতকৰা সংযুতি গণনা কৰা এতিয়া প্ৰথমতে তোমালোকৰ বৰণৰ ভৰৰ শতকৰা ওলাব লাগিব চোৱা বৰণৰ 1 নম্বৰ ঠিক আছে পেজ নাম্বাৰ তোমালোকৰ অনুশীলনীৰ গণিত বিলাক বৰণৰ শতকৰা কি হ'ব তোমালোকৰ কি হ'ব গিভেন মাস তাৰ মানে যেটো তোমালোকৰ দিয়া আছে কিমান 0.24 যৌগটোত ঠিক আছে যৌগটোত মানে বৰণ আৰু তোমালোকৰ অক্সিজেন দুটা মিলি বৰণ আছে কিমান ইমান 0.096 yes into কি হ'ব 100% বা 100 সোয়া ইয়াতে তোমাৰ যেতিয়া দশমিক উলাই দিলে সোয়া 9624 তলৰ পয়েন্টৰ কাৰণে 1 দুটা শূন্য আছে দুটা 0 যাব ওপৰৰ পয়েন্টৰ কাৰণে 1 তিনিটা ঘৰ আছে তিনিটা 0 into 100 এই দুটা 0 আমাৰ ক্যান্সেল সোয়া এটো যদি আমি 4 ৰে কাটো 6 বাৰ 4 ৰে কাটিলে 2 বাৰ তাৰ পিছত 4 বাৰ ঠিক আছে 6 ইয়াৰ মাজত 4 বাৰ এটো শূন্য ক্যান্সেল 4 into 10 তুমি 40 ইমান গ্রাম পাই যাবা বা ইও লিখিব পাৰা তোমালোকে নেক্সট তোমালোকৰ অক্সিজেনৰ পার্সেন্ট বাই কৰা অক্সিজেন তোমালোকৰ O2 লিখে বা O লিখিব পাৰা অক্সিজেনৰ পার্সেন্ট তোমালোকৰ গিভেন কি যৌগটোত মাস আছিল 0.24 এটো তলতে আহিব আৰু অক্সিজেনৰ মাস কিমান 0.144 into 100 ঠিক আছে দশমিক উলাই দিয়া তেনেহলে পয়েন্টৰ কাৰণে ওপৰত যাব 1 দুটা ঘৰ দুটা 0 এটোৰ কাৰণে তলত আহিব তিনিটা ঘৰ আছে তিনিটা 0 100 আহিল দুটা ক্যান্সেল এটা শূন্য ক্যান্সেল এতিয়া যদি 12 ৰ ঘৰৰ নেমতা জানা তোমালোকে তেনে 12 গুণ তোমাৰ 144 হয় আৰু এটো 12 ৰে কাটিলে 2 বাৰ 2 ৰে কাটিলে 6 মানে 6 into 10 তোমার কি পাবা 60 গ্রাম ঠিক আছে নেক্সট আছে তোমালোকৰ 3 গ্রাম কার্বন ইমান গ্রাম অক্সিজেনৰ সৈতে দহন কৰি ইমান গ্রাম কার্বন ডাই অক্সাইড উৎপন্ন হলে সোয়া তাৰ পিছত 3 গ্রাম কার্বন আৰু ইমান দহন কৰিলে গঠন হোৱা কার্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব সোয়া তোমাৰ যেতিয়া 3 গ্রাম কার্বনৰ লগত 8 গ্রাম অক্সিজেনে দহন হয় ইমান গ্রাম কার্বন ডাই অক্সাইড উৎপন্ন হৈছে ঠিক আছে এতিয়া 3 গ্রাম কার্বনৰ লগত 58 গ্রাম অক্সিজেনে বিক্রিয়া নকৰে 8 গ্রাম হে কৰিব বাকি 42 গ্রাম এনে রেস্ট হিসাবে থাকিব মানে এনে বিক্রিয়াটোত অংশগ্রহণে নকৰে ঠিক আছে নেক্সট তোমালোকৰ সোয়া কাৰণ দৰ্শাব বহু কি কৰিছে বহু পাৰমাণবিক আয়নবোৰ কি উদাহৰণ দিব দিছে সোয়া তোমালোকৰ এটো কৰি লবা ম্যাগনেসিয়াম ক্লোরাইড তাৰ পিছত ক্যালসিয়াম অক্সাইড এবিলাকৰ ৰাসায়নিক সংকেত লিখিব দিছে সোয়া ম্যাগনেসিয়াম মানে তোমাৰ Mg ক্লোরিন সোয়া ম্যাগনেসিয়ামৰ তোমালোকৰ বহিকলত কেইটা ইলেক্ট্ৰন থাকে দুটা তেনেহলে ক্লোরিনৰ লগত 2 লাগিব ক্লোরিন এটা গ্ৰহণ কৰে ইয়াৰ লগত 1 আমাৰ লিখিব প্ৰয়োজন নাই ক্যালসিয়াম অক্সাইড সোয়া ক্যালসিয়ামে বহিকলত দুটা থাকে আৰু অক্সিজেনৰো দুটা থাকে ইয়াতেও 2 লাগিব হিচাপত কিন্তু আমাৰ যেহেতু দুয়োটা দুইৰে হৰণ কৰিব পাৰো তেনেহলে CaCO হ'ব ফাইনাল এটো ঠিক আছে কপাৰ নাইট্ৰেট সোয়া কপাৰৰ বহিকলত তোমালোকৰ কেইটা থাকে দুটা থাকে আৰু NO3 তোমালোকৰ এটা নেগেটিভ হৈ থাকে 1 আমাৰ লিখিব নালাগে ইয়াতে 2 এলুমিনিয়াম ক্লোরাইড এলুমিনিয়াম তিনিটা পজিটিভ হয় ক্লোরিন এটা সোয়া এলুমিনিয়ামৰ তিনটা পজিটিভৰ কাৰণে Cl ৰ লগত 3 লাগিব আৰু ইয়াৰ লগত 1 লাগিব আমাৰ লিখাৰ প্ৰয়োজন নাই সোয়া
ক্যালসিয়াম কার্বনেট হল তোমালোকৰ ক্যালসিয়ামৰ বহিকলত ক্যালসিয়াম কাৰ্বন মানে ক্যালসিয়ামৰ বহিকলত তিনটা থাকে আৰু কার্বনেট তোমালোকৰ এটা নেগেটিভ হৈ থাকে আমাৰ এটা লিখাৰ প্ৰয়োজন নাই ইয়াতে ফেৰি লিখি দিবা ঠিক আছে নেক্সট তোমালোকৰ মৌলবোৰৰ নাম লিখিব দিছে কুইকলিম বা পুৰাচুন হল ক্যালসিয়াম অক্সাইড ঠিক আছে মানে ক্যালসিয়াম আৰু অক্সিজেন ঠিক আছে যৌগবোৰত থকা মৌলবোৰৰ নাম লিখা মৌলবোৰৰ নাম হদিছে হাইড্ৰোজেন ব্ৰোমাইড হাইড্ৰোজেন আৰু ব্ৰোমিন আছে বেকিং পাউডাৰ তোমালোকৰ কি হয় সোডিয়াম হাইড্ৰোকার্বনেট ঠিক আছে তার মানে সোডিয়াম হাইড্ৰোকার্বনেট তোমালোকৰ সোডিয়াম হাইড্ৰোকার্বনেট এনেকুৱা থাকে ঠিক আছে ইয়াতে সোডিয়াম থাকিল হাইড্ৰোজেন থাকিল কার্বন আৰু অক্সিজেন আছে এই গোটেইকেইটা মিলি আছে নেক্সট কি হদিছে সো বেকিং সোডা মই হাইড্ৰোজেন ব্ৰোমাইডত লিখিলো পটাসিয়াম সালফেটত পটাসিয়াম আছে সালফেট আছে আৰু মানে সালফেট মানে SO4 তাতে সালফার আৰু অক্সিজেন দুটাই আছে নেক্সট তলৰ বৰৰ মোলাৰ ভৰ গণনা কৰা মই ইয়াতে কৰি দিছো কাৰ্বনৰ তোমালোকৰ 12টা দুইটা কৈ হ'ব হাইড্ৰোজেনৰ কেইটা 1 into 2 এনেকৈ লিখিবা যে ইথিন মানে C2H2 ৰ মোলাৰ ভৰ ইকুৱেল টু এনেকৈ লিখিবা তেনেহলে 24 plus 2 তোমাৰ 26U এনেকৈ লিখিবা সালফাৰ অনু সালফাৰ তোমালোকৰ কি হয় 16 সাগে সালফাৰ সৰি 8 সালফাৰ 8 সৰি নেক্সট কোৱেশ্চন দিছে যে সালফাৰ অনু তোমালোকৰ 8টা আছে কি আছে সালফাৰ অনুৰ ভৰ কিমান 32 তুমি ইনটু যেতিয়া কৰিবা 26 1 থাকিল 24 25 কিমান হ'ব এতিয়া ফসফরাস অনু ইয়াৰ ভৰ তোমালোকৰ দিয়া আছে 31 ৰ লগত জাস্ট তোমালোকে 4 এটা ইনটু কৰি দিবা ঠিক আছে 31 ৰ লগত জাস্ট 4 এটা ইনটু দিলে তোমালোকে পাই যাবা 1 4 1 to 4 পাবা ইয়াতে এতিয়া হাইড্ৰোক্লোৰিক এসিড HCl কি হ'ব 1 প্লাস ক্লোৰিনৰ 35.5 দুটা যেতিয়া যোগ কৰিবা 36.5 হ'ব HNO3 তোমাৰ হাইড্ৰোজেনৰ এটা নাইট্ৰোজেনৰ 14টা অক্সিজেনৰ তোমালোকৰ হল 16 into 3 যোগ কৰিলে তোমাৰ 48 49 63 হল এখিনি হৈ গল তোমাৰ নেক্সট তোমালোকৰ 7 নম্বৰত কৈছে যে ভৰ কিমান 1 মোল নাইট্ৰোজেন পৰমাণু 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ কিমান 14 গ্রাম এতিয়া 4 মোল অ্যালুমিনিয়াম পৰমাণুৰ ভৰ কিমান অ্যালুমিনিয়ামৰ ভৰ হল 27 তেনেহলে 27 ৰ লগত 4 ইনটু কৰি দিবা 27 ৰ লগত 4 ইনটু কৰিলে 4 7 28 ৰ 8 মানে 108 পাবা সো 4 ৰ লগত কি ইনটু কৰি দিবা 27 মই লিখি দিলো 7 ৰ b মানে ভিডিও দীঘল হৈ আছে কাৰণে মই ইজি হয় কৈ দিলে তোমালোকে বুজি পাবা 4 মোল ইনটু অ্যালুমিনিয়ামৰ ভৰ কিমান 27 কৰি দিয়া 108 ইমান ইউ লিখিব পাৰা গ্ৰামো লিখিব পাৰা হ'ব ইমান গ্ৰামো লিখিব পাৰা ইউ লিখিব পাৰা লিখিবা কিনেকে অ্যালুমিনিয়ামৰ ভৰ বা অ্যালুমিনিয়াম পৰমাণুৰ ভৰ এনেকৈ লিখি এটো লিখি দিবা 10 মোল সোডিয়াম সালফেট সোয়া 10 এটা ইনটু হ'ব এতিয়া সোডিয়াম সালফেটৰ আমাৰ ভৰ কিমান এটো উলাব লাগিব সো সোডিয়ামৰ তোমাৰ কিমান সোডিয়ামৰ হল তোমালোকৰ 23 সোডিয়ামৰ হল 23 দুটা আছে তাৰ পিছত এস ৰ কিমান 32 এটাই আছে যোগ অক্সিজেনৰ 16 কেইটা আছে 3টা মানে তোমালোকৰ কি হল সি নম্বৰত কি কেনেকৈ লিখিবা যে 10 মোল সোডিয়াম সালফেটৰ ভৰ ইকুৱেল টু এনেকৈ লিখিবা 10 into so ইয়াতে 46 plus 32 plus 48 10 into এই গোটে কেটা যদি যোগ করো আমি 10 6 26 হাতৰ 1 7 8 12 এতিয়া ইনটু যেতিয়া কৰিবা 1 2 6 এটা 0 আহিব ইমান ইউ লিখিব পাৰা গ্রাম লিখিব নেক্সট মললৈ পৰিৱৰ্তন কৰা তোমাৰ কি কৈছে 12 গ্রাম অক্সিজেন মললৈ পৰিৱৰ্তন কৰিব দিছে মানে
n সুধিছে ঠিক আছে তোমার কোশ্চেন 8 কি দিয়া আছে আমার 8 আমার দিয়া আছে গিভেন মাস m ইমান গ্রাম অক্সিজেনৰ অ্যাকচুয়াল মাস 16 গ্রাম yes অক্সিজেন গ্যাস হিসাবে আছে yes অক্সিজেন গ্যাস হিসাবে আছে O2 অক্সিজেন গ্যাস হিসাবে আছে কারণে কি লিখিব লাগিব O2 দুটা এনেহলে 32 তার মানে n সরি স্মল n is equal to m by m given mass বা দিয়া mass divide by original mass ইয়াতে তুমি কি পাবা 16 into 2 এ লিখিলো 2 এর কাটিলে 6 বার 2 এর কাটিলে 3 বার 2 এর কাটিলে 8 বার তার মানে 3 8 এর হরণ করিব লাগে না যায় 0 4 বার নয় 3 বার 24 6 0 তোমার কি পাবা 7 বার কিমান পালা 56 4 থাকিব আকৌ 0 5 বার তার মানে তোমার 0.375 ইমান হ'ব ঠিক আছে ইমান মল নেক্সট আমাক খুদিছে যে 20 গ্রাম পানি ঠিক আছে কোশ্চেন 8 or b সো গিভেন মাস যেটো আছে এটা হল 20 গ্রাম অ্যাকচুয়াল মাস কি হ'ব পানি মানে কি H2O এতিয়া তোমার 1 into 2 plus 16 তুমি ইয়াতে ক্যালকুলেট কৰিলে 18 পাবা এতিয়া n is equal to 20 by 18 2 এর কাটা 10 বার 2 এর কাটিলে 9 বার তাহলে 10ক 9 এর হরণ একবার 9 এক থাকিল না যায় 0 ইমান বারে বারে রিপিট হৈ থাকিব 1.11 ইমান মল হ'ব নেক্সট ইমান কার্বন ডাই অক্সাইড মানে CO2 সি নাম্বার যেটো গিভেন মাস দিয়া আছে এটা হল 22 আৰু অ্যাকচুয়াল যেটো মাস হ'ব এটা হল CO2 কার্বনৰ কিমান কার্বনৰ 12 অক্সিজেনৰ 16 দুটা আছে মানে 12 যোগ কিমান হ'ব 32 গোটেইখিনি ক্যালকুলেট কৰি তুমি 44 পাবা ঠিক আছে কার্বনৰ ভৰ এতিয়া আমাৰ n সুধিছে n is equal to m by m কি হ'ব 22 গিভেন আৰু এটো দি আছে 44 তোমার 2 এর কাটিলে 1 1 2 এর কাটিলে 2 2 11 এর কাটিলে 1 by 2 তার মানে 1 ক 2 এর হরণ করিলে আধা মানে কি 0.5 কেনেকৈ হয় দেখাই দি আছো না যায় 0.10 এর মাজত 5 জন নেক্সট তোমালোকৰ ভৰ কিমান হদিছে এবাৰ কি দি আছে ইমান মল অক্সিজেন তোমার অক্সিজেন দিয়া আছে মলৰ সংখ্যা দিয়া আছে আমাক ভৰ হদিছে সোয়া আমি জানো যে 1 মল অক্সিজেনৰ ভৰ কিমান তোমাৰ 16 গ্রাম ঠিক আছে এতিয়া আমাক কৈছে যে 0.2 মল অক্সিজেন পৰমাণুৰ ভৰ কিমান 0.2 মল অক্সিজেনৰ ভৰ is equal to 0.2 into কি হ'ব 16 এতিয়া তুমি এটো ক্যালকুলেট 32 পাবা কয় ঘর আগত দশমিক এক ঘর ইমান গ্রাম নেক্সট কৈছে 0.5 মল পানীৰ অনুৰ ভৰ সোয়া পানীৰ ভৰ আগত উলাই লোৱা H2O ৰ ভৰ তোমার কি হ'ব 1 into 2 কারণ হাইড্রোজেন দুটা আছে এক কৰি অক্সিজেন 16 তার মানে টোটাল 18 পালা ঠিক আছে এতিয়া কৈছে 0.5 মল পানীৰ অনুৰ ভৰ সো 0.5 মল H2O পানী মানে H2O ভর কিমান হ'ব 0.5 into 18 সো 5 into 8 তুমি কি পাবা 40 শূন্য হাতৰ 4 5 9 পালা কেই ঘৰ আগত দশমিক হ'ব এক ঘৰ আগত এনেহলে তোমালোকৰ পয়েন্টৰ পিছত শূন্যৰ দাম নাই 9 গ্রাম নেক্সট তোমাৰ কি কৈছে 10 নম্বৰত যে 16 গ্রাম গোটা সালফাৰত থকা সালফাৰ অনুৰ সংখ্যা গণনা কৰা সো কোশ্চেন নম্বৰ 10 ত কি কৈছে বেসিক্যালি ইমান গ্রাম সালফাৰত থকা
সালফার অনুর সংখ্যা গণনা কৰা চোৱা ইয়াতে তুমি কি পাবা ইমান গ্রাম সালফার তোমার গিভেন মাস দিয়া আছে কিমান 16 গ্রাম ঠিক আছে তার পিছত অরিজিনাল মাস তোমার কি হ'ব m s s এর কি হয় 30 তোমার 2 into 8 তুমি এটা যদি ইনটু করা 16 or 6 হাতৰ 125 এটা হল অ্যাকচুয়াল মাস S8 8 এতিয়া এভোগাড্ৰোৰ সংখ্যা n naught is equal to 6.022 into 10 ৰ power 23 এটা আমি জানো আমাক খুদিছে n প্ৰথমতে আমি ফৰ্মুলা এটা লিখিছিলো উলাই যে m by m is equal to n by n naught মান বলাক বহাই দিয়া m ৰ মান 16 দিয়া আছে তাৰ পিছত m দিয়া আছে তোমাক 256 equal to n আমাক উলাব লাগে আৰু এটো দিয়া আছে 6.022 into 10 ৰ power 23 এতিয়া চাবা 4 ৰে কাটি দিলে তুমি 4 পাবা 4 ৰে কাটি দিলে 6 4 4 ৰে কাটি দিলে 1 4 ৰে কাটিলে 1 আৰু 6 1 ইমান পালা এতিয়া বজ্ৰ যেতিয়া কৰিবা n ৰ লগত 16 মানে n into 16 1 ৰ লগত এটো পাবা 6.022 into 10 ৰ power 23 so n is equal to 6.022 into 10 ৰ power 23 divided by 16 এতিয়া 6.022 into 10 ৰ power 23 divided by 16 ইমানখিনি পালা সোয়া পয়েন্টৰ কাৰণে 1 আৰু 3টা 0 ঠিক আছে এতিয়া যেতিয়া তুমি কাটিবা কাটি দিলে 8 হ'ব 2 ৰে কাটিলো তোমাৰ কি পালা 3011 ঠিক আছে এই বিলাক আমি ইয়াৰ লগত কৰি লম 8 ৰে এটো হৰণ কৰো 3011 so তুমি 4 বাৰ গলে নহব 3 বাৰ যাব 24 81 81 ৰ মাজত তুমি sorry 6 sorry মাইনাস কৰি তো ভুল হৈছে 61 ৰ মাজত 7 তুমি 56 পাই যাবা তাতে 4 5 হ'ব 5 1 51 ৰ মাজত তোমাৰ 6 বাৰ যাব 6 বাৰ গলে 48 পাবা তুমি 48 পোৱাৰ পিছত তাৰ পিছত 3 থাকিল 3 তাৰ পিছত তুমি কি কৰিবা 3 তোমাৰ না যায় কাৰণে শূন্য লোৱা তাৰ পিছত পয়েন্ট আহিব মানে পয়েন্টৰ পিছত হে শূন্য লব পাৰিবা তোমাৰ 3 হ'ব 4 গলে নহয় আৰু কৰিব নালাগে হ'ব 376.3 সোয়া into 10 ৰ power 23 তলত আমাৰ এটা 1000 এটা থাকি গল সোয়া এই তিনিটা ঘৰৰ কাৰণে পয়েন্ট কি হ'ব তিনিটা ঘৰ আগত আহিব আগত যেটো পজিশনত আছিল তাতকৈ আৰু 3 ঘৰ আগত আহিব এতিয়া চাবা আমি এক ঘৰ পিছলৈ লৈ যাম আৰু এটো তিনি আমি বাদ দি দিলো কাৰণ 5তকৈ সৰু এতিয়া চাবা আমি এক ঘৰ আগুৱাই লৈ গৈছো তেনেহলে ইয়াৰ পৰা আমাৰ বাদ দিব লাগিব আগুৱাই লৈ গলে বাদ দিব লাগে আৰু পিছলৈ লৈ গলে যোগ হয় তেনেহলে 22 ইমানটা হ'ব Next question number তোমার 11 ইমান গ্রাম অ্যালুমিনিয়াম অক্সাইডত থকা অ্যালুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা সোয়া আমাক গিভেন মাস এটা দিয়া আছে আমাৰ অৰিজিনাল মাসটো ওলাব লাগিব তাৰ পিছত আমাৰ কি ওলাব লাগিব এনৰ সংখ্যা ঠিক আছে প্ৰথমতে কোশ্চেনটোত আমাক যেটো দিয়া আছে তো অ্যালুমিনিয়াম অক্সাইডত থকা অ্যালুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা ওকে আমি প্ৰথমতে Al2 অ্যালুমিনিয়াম অক্সাইড Al2O3 ৰ ভৰ গণনা কৰিম সো অ্যালুমিনিয়ামৰ ভৰ তোমাৰ কোশ্চেনত দিয়া আছে 27 দুটা আছে 2 ৰে পূৰণ প্লাস অক্সিজেন 16 3 ৰে ইনটু তাৰমানে 54 প্লাস 48 এই দুটা কৰি দিলে তুমি 102 পাবা ঠিক আছে এতিয়া প্ৰথমতে আমাৰ অ্যালুমিনিয়ামৰ ভৰটো আমি উলাই লম
Al2 হিচাপে আছে তার মানে Al2 এলুমিনিয়াম যৌগটোত এলুমিনিয়াম দুটা হিচাপে আছে এতিয়া Al2 ৰ ভৰ তুমি কি পাবা 2 * 27 তুমি ইয়াতে যদি ক্যালকুলেশন কৰা 54 ইউ পাবা ঠিক আছে এতিয়া আমি প্ৰথমতে এইখিনিত তোমাৰ এলুমিনিয়াম অক্সাইডৰ ভৰ কিমান আছে এটো আমাৰ গণনা কৰিব লাগিব চোৱা Al2O3 Al ৰ ভৰ মানে এলুমিনিয়ামৰ ভৰ কি হ'ব তোমাৰ টোটাল যিটো মাস তোমাৰ কি হয় 102 তাৰ মাজত এলুমিনিয়াম আছে 54 আৰু কম্পোজিশনটো কিমান আছে 0.051 মানে দুটা মিলি ইমানখিনি আছে এটো অৰিজিনাল এই দুটা অৰিজিনাল কিন্তু আছে এইখিনি ঠিক আছে এতিয়া যেতিয়া কাটি দিবা তুমি চোৱা 54 দুইৰে কাটিলে তুমি 27 পাবা ইয়াতেও দুইৰে কাটিলে 51 পাবা এতিয়া 51 আমি ইয়াক ইজিলি কাটিব পাৰো কিমান বাৰ যাব 0.001 ইমান বাৰ যাব ইনটু কৰা 27 হ'ব 1 ৰ লগত কিন্তু কেই ঘৰ আগত দশমিক হ'ব 1 2 3 1 2 কম আছে এটা শূন্য তাৰ পিছত দি দিবা আহি গল ইমান গ্রাম এতিয়া আমাক খুদিছে ইমানত আয়নৰ সংখ্যা খুদিছে ঠিক আছে এতিয়া তোমাৰ ফৰ্মুলা কি ফৰ্মুলা হল যে m/m = n/n0 এতিয়া এটো সোয়া এই গিভেন মাস তো কোনটো মাস এই যে এইটো মাস তোমার কি আছে 0.027 এলুমিনিয়ামৰ অ্যাকচুয়াল মাস হল তোমার সোয়া এলুমিনিয়াম ইয়াতে Al2 আছিল ঠিক আছে Al2 হিচাপে আছিল অ্যাকচুয়াল এলুমিনিয়ামৰ মাস কিমান 27 ইয়াতে কি বহিব ইয়াতে 27 বহিব এলুমিনিয়ামৰ কথা সুধিছে এলুমিনিয়াম 2 হিচাপে নহব এতিয়া n0 কিমান এভোগাড্ৰোৰ সংখ্যা ধৰব 23 এতিয়া যেতিয়া তুমি বজ্ৰ কৰিবা 27 ৰ লগত আহিব n আৰু 6.022 into 10 ৰ পাৱাৰ 23 ইয়াৰ লগত আহিব তোমাৰ 0.027 সাবা n = 6.022 into 10 ৰ পাৱাৰ 23 into সোয়াক আমি 27 লিখিম কেনেকে হল সো 27 আমাৰ তলত আহিল সোয়া ইয়াক আমি 27 লিখিছো পয়েন্টৰ কাৰণে 1 তিনিটা শূন্য হ'ব ঠিক আছে এতিয়া 27 তোমাৰ ক্যান্সেল যাব নেক্সট তুমি কি লিখিব পাৰা সোয়া 6.022 into 10 ৰ পাৱাৰ 23 মাইনাস সোয়া ইয়াক কি লিখিব পাৰিবা 10 ৰ পাৱাৰ কিমান হ'ব এটো তিনটা শূন্য আছে তাৰ মানে 3 হ'ব 6.022 into 10 ৰ পাৱাৰ 20 হল ইখিনি ইমানটা আয়ন তোমালোকৰ থাকিব সো এইখিনিতে তোমাৰ আৰু অংক নাই यस আৰু বিলাক তোমালোকৰ কি দিছে এইবিলাক দলীয় কাৰ্যকলাপ দিছে এইবিলাক সোৱা ইখিনিতে তোমাৰ চেপ্টাৰৰ অংকখিনি সম্পূৰ্ণ হল তোমালোকে ভিডিও চাই ভাল পালে সমনিয়াক শেয়াৰ কৰিবা আৰু তোমালোকৰ ফিজিক্সৰ মানে তোমালোকৰ গতি কি চেপ্টাৰ আছিল তোমালোকৰ পাহৰিলো তবা চাই আছো তোমালোকৰ গতি মানে চেপ্টাৰ 8 চেপ্টাৰ 9 বল আৰু গতি বিষয় সূত্ৰসমূহ তাৰ পিছত 10 নম্বৰত মহাকৰ্ষণ তাৰ পিছত 11 নম্বৰ কাৰ্য আৰু শক্তি আৰু 12 নম্বৰৰ শব্দ এই চেপ্টাৰৰ তোমালোকৰ অংকখিনি মই কৰি দিম তোমালোকে ভিডিও চাই থাকিবা চেনেলটোত চাই থাকিবা ডেইলি তোমালোকৰ সন্ধিয়া 6টা বজাত